ভাইটি ভণ্টিহঁত, মই আজি তোমালোকৰ আগত জাতকৰ সাধুৰ অন্তৰ্গত এটা নতুন সাধু ক'বলৈ ওলাইছোঁ দেই। জাতকৰ সাধুসমূহ শিশুসকলৰ বাবে অত্যন্ত মনোগ্ৰাহী। জাতকৰ সাধুসমূহে মানুহৰ সৎ পথত থাকি সুখী জীৱন কটাবলৈ অনুপ্ৰাণিত কৰে আৰু সেইকাৰণে এই জাতকৰ সাধুসমূহ যথেষ্ট প্ৰভাৱশালী। আৰু এই জাতকৰ সাধুসমূহ বুদ্ধদেৱৰ জন্মকালৰ পূৰ্বৰ বুলি বিবেচনা কৰা হয়। তাৰমানে কিমান যে পুৰণি সাধু কথা নহয়নে বাৰু? এই জাতকৰ সাধুৰ অন্তৰ্গত এটা নতুন সাধু মই আজি ক'বলৈ ওলাইছোঁ। সাধুটোৰ নাম হৈছে শক্তিশালী ষাঁড় গৰুটো। শক্তিশালী ষাঁড় গৰুটো। এই সাধুটো শুনি আশা কৰোঁ তোমালোকে বৰ ভাল পাবা। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। শক্তিশালী ষাঁড় গৰুটো। বহু বছৰ আগতে এজন খেতিয়কৰ এটা বৰ শক্তিশালী ষাঁড় গৰু আছিল। খেতিয়কজন এবাৰ এখন গাঁৱলৈ গ'ল আৰু গাঁওখনৰ সকলোকে অহংকাৰ কৰি ক'লে, এই যে মোৰ ষাঁড় গৰুটো দেখিছে নহয়, ই অকলে 100খন গাড়ী টানি নিব পাৰে। খেতিয়কজনৰ কথা শুনিতো সকলোৱে হাঁহি দিলে। কোনেও তেওঁৰ কথা বিশ্বাস কৰিব নোখোজিলে। খেতিয়কজনে আকৌ ক'লে, মই 1000 ৰূপৰ মুদ্ৰাৰ বাজি ধৰিছোঁ যে মোৰ ষাঁড় গৰুটোৱে মই কোৱা মতে কাম কৰিবই কৰিব। ইমান ডাঠি তেনেকৈ খেতিয়কজনে ক'লে দেই। খেতিয়কজনে তেওঁৰ ষাঁড় গৰুটোৰ লগত আৰু 100খন গাড়ী লগাই দিলে। তাৰপিছত তেওঁ ষাঁড় গৰুটোক কি বুলি ক'লে জানা? ঐ ববা জন্তু, এইখিনি টানিনে আগবাঢ়ি যা, ছয়তান জীৱ, আৰু মোৰ কথা নুশুনিলে কিন্তু কথা বেয়া হ'ব দেই। তেনেকৈ কি কৰিলে, খেতিয়কজনে ষাঁড় গৰুটোক এনেকুৱা ধৰণৰ আচৰণ কৰি কথা ক'লে। কিন্তু গৰাকীৰ এনে আচৰণ পাই ষাঁড় গৰুটোৱে মনত বৰ দুখ পালে। সি কিন্তু তেতিয়া কি কৰিলে জানা? লৰচৰ নকৰি একে ঠাইতে ৰৈ থাকিল। সি যেতিয়া ৰৈ থাকিল, তেওঁৰ কথা নুশুনিলে, তেতিয়া খেতিয়কজনে বৰ লাজ পালে। এইবাৰ তেওঁ কি কৰিলে জানা? লাজতে ষাঁড় গৰুটোক এডাল লাঠিৰে কোব মাৰি দিলে আৰু ক'লে, যা, মই তোক আদেশ দিছোঁ নহয়, আগবাঢ়ি যা। কিন্তু এইবাৰো ষাঁড় গৰুটোৱে ভ্ৰূক্ষেপেই নকৰিলে। তেতিয়া খেতিয়কজনটো বিৰাট লাজ পালে। তেওঁ হাৰি গ'ল আৰু তেওঁ 1000টা ৰূপৰ মুদ্ৰা ভৰিবলগীয়া হ'ল। তেওঁ ওলোটাই দিবলগীয়াহে হ'ল 1000 মুদ্ৰা, যিহেতু বাজি ধৰিছিলে। ঘূৰি যাওঁতে খেতিয়কজনে ষাঁড় গৰুটোক সুধিলে, তই যে গাড়ীকেইখন টানি নিব পাৰিলিহেঁতেন, সেই কথাত মই নিশ্চিন্ত আছিলোঁ, কিন্তু তই আজি কিয় এনেকুৱাখন কৰিলি? কিয় আজি তই মোৰ কথা নুশুনিলি? কিয় তই লৰচৰেই নকৰিলি? তেতিয়া ষাঁড় গৰুটোৱে উত্তৰ দিলে, আপুনি মোক আজি কোবাইছে, গালি পাৰিছে, বেয়া বেয়া মাতেৰে মাতিছে। আপুনিতো আগে মোক কেতিয়াও তেনেকুৱা ব্যৱহাৰ কৰা নাছিলে, কিন্তু এই মানুহবোৰৰ সন্মুখত আপোনাৰ কি হৈ গ'ল? খেতিয়কজনে তেতিয়া নিজৰ ভুল অনুভৱ কৰিলে। আচলতে তেওঁ কিয় কৈছিল জানা? মানুহবোৰৰ আগত তেনেকৈ তেওঁ মানুহবোৰৰ আগত বাহাদুৰি দেখুৱাবলৈ এনেকুৱাখন কৰিছিল। তেওঁ তেতিয়া ষাঁড় গৰুটোক ক'লে, অঁ, তই মোক বেয়া নাপাবি বুজিছ, আজিৰ পৰা মই কোনো পৰিস্থিতিতে তোক মই বেয়াকৈ নকওঁ। ষাঁড় গৰুটোৰো বেয়া লাগিল। তাতে তেওঁ হ'ল গৰাকী বা মালিক। তাৰপিছত ইমান গাল পইচা তেওঁ বাজিত হাৰিবলগীয়াও হ'ল। তেতিয়া সি খেতিয়কজনক বুদ্ধি দিলে আৰু ক'লে, এইবাৰ আমি আকৌ গাঁৱলৈ ঘূৰি যাওঁ বোলক, আৰু আকৌ এবাৰ আপুনি এইবাৰ বাজি মাৰিব আৰু বাজি মৰা ধনখিনি চাব, আমি জিকি লৈ আহিব পাৰিম। পাছদিনা খেতিয়কজনে আকৌ সেই গাঁওখনলৈ গ'ল আৰু সকলোকে ক'লে, আজি মই 2000 সোণৰ মুদ্ৰাৰ বাজি মাৰিছোঁ আৰু মোৰ ষাঁড় গৰুটোৱে চাবা 100খন গাড়ী একেলগে টানি দিব পাৰিব। তে গাঁৱৰ মানুহবোৰেতো আকৌ হাঁহি দিলে, ভাবিলে ই মূৰ্খ নেকি, এইবাৰ আকৌ আহিছে বাজি মাৰিব। কালি সেই বাজিত হাৰি থাকিলে, আজি আকৌ বাজি মাৰিব আহিছে। আৰু লগে লগে মানুহবিলাকে কি কৰিলে? মনে মনে থাকিল। মনে মনে থকাৰ পিছত কি হ'লে? তেওঁলোকে হ'লে ঠিক আছে বাৰু, চাওঁ
এইবাৰ গৰুটোৰ লগত কি কৰিলে, ষাঁড় গৰুটোৰ লগত 100খন গাড়ী লগাই দিলে। লগাই দিয়াৰ পাছত খেতিয়কজনে ষাঁড় গৰুটোক ক'লে, টান বোপাই, মোৰ শক্তিশালী ষাঁড় গৰু তই, তোৰ শক্তি দেখুৱাই দে। তই মোৰ মৰমৰ অতি ধুনীয়া জন্তু, তই সুন্দৰকৈ তোৰ শক্তি দেখুৱাই দে সকলোৰে আগত। এইবুলি যেতিয়া তেওঁ মৰম কৰি ষাঁড় গৰুটোৰ গাত হাত ফুৰাই দিলে, এইবাৰ ষাঁড় গৰুটোৱে কি কৰিলে জানানে? একদম পূৰা তাৰ শক্তি আহি গ'ল। সি লগে 100খন গাড়ী অনায়াসে একদম জোৰে জোৰে বহু দূৰলৈ টানি নিলে। এইবাৰতো গাঁওবাসীয়ে সঁচাকৈ আচৰিত হ'ল। বা, ষাঁড় গৰুটোৰ এনে অদ্ভুত শক্তি! আচৰিত হৈ গ'ল চবে দেই। আৰু চবেই প্ৰশংসা কৰিলে, অভিভূত হৈ পৰিল। আৰু তেতিয়া তেওঁলোকে চবেই খেতিয়কজনক তেওঁ প্ৰাপ্য বাজি যে মাৰিছিলে সেইকাৰণে সেইখিনি ধন পৰিশোধ কৰিলে। খেতিয়কজনে এনেকৈ ষাঁড় গৰুটোৰ পৰা যথেষ্ট তেতিয়া ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ল। এই সুন্দৰ সাধুকথাটোত এটা নীতি শিক্ষা লুকাই আছে। নীতি শিক্ষাটো কি জানানে? নীতি শিক্ষাটো হ'ল ভাল ব্যৱহাৰ লগতে মৰম, দয়া আদিৰে সেই সকলো জন্তুৰ, সকলো মানুহৰ, সকলো প্ৰাণীৰ অন্তৰ জয় কৰিব পাৰি আৰু লাভৱান হ'ব পাৰি। সূতা মাত আৰু সূতা ব্যৱহাৰে সকলোৰে অন্তৰ আঘাতহে দিয়ে আৰু আঘাত দি কেতিয়াবা প্ৰাপ্য লাভৰ পৰা বঞ্চিত হোৱাহে দেখা যায়। কেনেকুৱা লাগিল বাৰু সাধুকথাটো? আশা কৰোঁ তোমালোকে শুনি বৰ ভাল পালা, নহয়নে বাৰু?